বহি আছা? মই গোটেই ঘৰতে বিচাৰি ফুৰিছোঁ। এয়া আহি গ'ল চোৱা, গৰম গৰম বিৰিয়ানী। খোৱা খোৱা, সোনকালে খাই লোৱা। ঠাণ্ডা হ'লে আকৌ খাবলৈ বেয়া লাগিব। মই কিমান স্পেচিয়েলকৈ বনাই আনিছোঁ গৰম গৰমকৈ। খাই লোৱা খাই লোৱা। কি চাই আছা, কি পঢ়ি আছা, এইবিলাক পিছত কৰিবা। লোৱা লোৱা, খাই লোৱা খাই লোৱা। বাহ, বিৰিয়ানী বনাই আনিছা? দিয়া দিয়া দিয়া। এনেও মোৰ এইটো সময়ত কিবা এটা খাবলৈ মন গৈছিলে। বিয়া পাতাৰ পিছত এইটোৱে মজা আৰু ন? মজা? কি মজা? এই যে বাহিৰত গৈ খাবগৈ নালাগে, নিজৰ ৱাইফে যে ধুনীয়াকৈ স্পেচিয়েলকৈ সদায় সদায় বনাই বনাই ওচৰত আহি দিয়েহি, সেইটোতকৈ আৰু মজা কি হ'ব পাৰে বাৰু? দিয়া দিয়া, খাই লওঁ দিয়া। হয় নেকি? কি যে হ'ব। খোৱা খোৱা, সোনকালে খোৱা, গৰমে গৰমে। আৰু কেনেকুৱা বনাইছোঁ কোৱা সোনকালে। দিয়া দিয়া আকৌ। টেষ্টি বনাইছা দেই, বহুত টেষ্টি লাগিছে। তুমি কিন্তু বহুত ধুনীয়া বনোৱা দেই। মোৰ কপালখনে ভাল। তোমাৰ নিচিনা এজনী ইমান ধুনীয়াকৈ বনাব পৰা ছোৱালী পালোঁ। মজা লাগিছে। তুমি খালানে নাই? হা, তুমি খালানে নাই? নোখোৱা যে? খোৱা আকৌ। নাই খোৱা ন? মই গম পাইছোঁ নহয় নাই খোৱা। খোৱা আকৌ, এপাই খোৱা, একেলগে খাওঁ। হ'ব দিয়া বাৰু, মই খাম নহয়। তুমি খাই লোৱাচোন বাৰু আগতে। প্ৰণীতা, কিবা হৈছে নেকি তোমাৰ? কিবা চিন্তা কৰি থকা নিচিনা লাগিছেচোন তোমাক। কি হৈছে? কিবা ক'বা মোক। বাহ, তুমি কিন্তু মোক বহুত বুজি পোৱা দেই প্ৰণয়। মই একো নোকোৱাকেই তুমি গম পাই গ'লা মই যে তোমাক কিবা ক'ব বিচাৰিছোঁ। ইমান ভাল পোৱা নে তুমি মোক? সঁচাকৈ মই অলপ কথা তোমাক ক'বলৈ আছিলে। কথা এটা ক'বলগীয়া আছিলে। তাকে কওঁ বুলি আহিলোঁ আকৌ। কি কথা নোকোৱা আকৌ? ইমান একে চিন্তা কৰিব লাগেনে মোক কথা ক'বলৈ? কি কথা কোৱা? মানে প্ৰণয়, মোৰ কাৰণে এটা অফাৰ আহিছে। অফাৰ? কিহৰ অফাৰ? মানে জবৰ অফাৰ। মোৰ কাৰণে জব এটাৰ অফাৰ আহিছে। বহুত ভাল পোষ্টৰ হয়, বহুত ডাঙৰ কোম্পানী হয়। মানে মই জবটো কৰিব বিচাৰোঁ প্ৰণয়। কি? তুমি জব কৰিবা? কিহৰ কাৰণে তুমি জব কৰিব লাগে? প্ৰণীতা, তোমাক মই কিবা কষ্ট দিছোঁ নেকি? নে তুমি বিচৰা বস্তু কিবা আনি দিয়া নাই? তুমি কিহৰ কাৰণে জব কৰিব লাগে হা? মই ইমানখিনি টকা ইনকাম কৰোঁ, ইমান ভাল জব আছে মোৰ, আৰু তুমি কিয় চাকৰি কৰিব লাগে বাৰু হা? মোৰ দৰমহাই আমাৰ দুটাই খায়ো ৰ'ব, বুজিছা? তুমি কিয় আকৌ চাকৰিৰ কথা ভাবিলা? মই বুজি পোৱা নাই। মোৰ কিবা ইনকাম কম নেকি হা? মোৰ ইনকামৰ পইচাৰে তোমাৰ নহয়। তুমি আকৌ নিজেই জব কৰিব লাগে যে? কি কথা কৈছা এইবোৰ? নহয় প্ৰণয়, মই নিজে এটা জব কৰিব বিচাৰোঁ। তোমাৰ জব নাই বুলি কোৱা নাই নহয়, বা তুমি টকা ইনকাম নকৰা বুলি কোৱা নাই, বা তুমি মোক একো নিদিয়া বুলিও কোৱা নাই। তুমি মোক চব দিয়া, যি বিচাৰোঁ তাকে দিয়া। কিন্তু মই নিজৰ হিচাপত কিবা এটা কৰিব বিচাৰোঁ প্ৰণয়। মোৰ ইমানবোৰ পঢ়া শুনা, কষ্ট গোটেইবোৰ এনেই যাব নেকি বাৰু কোৱাচোন? মোৰতো কোৱালিফিকেশ্যন আছে ন, সেইটোতো কিবা এটা কামত মই লগাব লাগিব প্ৰণয়। আৰু মই জব কৰিব বিচাৰোঁ। এনেকৈ ভিতৰত সোমাই থাকি মই ভাল নাপাওঁ। জব কৰিলে কমচে কম ঘৰখনলৈ আৰু দুটকা বেছিকৈ আহিব ন, আমাৰে সহায় হ'ব। আৰু মই নিজৰ মতে জীয়াই থাকিব বিচাৰোঁ। তোমাৰ পইচাৰ ওপৰত মোৰ অধিকাৰ নাই বুলি কোৱা নাই, মোৰতো অধিকাৰ আছে বুজিছোঁ। কিন্তু তথাপিও ময়ো নিজেই কিবা এটা ইনকাম কৰিব বিচাৰোঁ। মোৰ নিজৰ টকা হ'ব, মই নিজৰ মতে যাতে কিবা এটা কৰিব পাৰোঁ, নিজেই নিজৰ টকা খৰচ কৰিব পাৰোঁ। মানে মোৰ মন যায় প্ৰণয়, প্লিজ মোক জবটো কৰিব দিয়া না। কি কথা কৈ আছা তুমি এইবোৰ? নাই নাই, জব চব কৰিব নালাগে দেই। তুমি জব কৰিলে ঘৰখন কোনে চাব? আৰু মই কি বাহিৰত গৈ ভাত খাম নেকি? বাহিৰত গৈ খামগৈ নেকি হা? তুমি বাহিৰত গৈ জব কৰিবা, মই জবৰ পৰা চাকৰিৰ পৰা আহি মই ক'ত খাম? তুমি কোৱাচোন। তুমি নাথাকিলে মোক কোনে চাব? মোক কোনে বনাই খুৱাব? আৰু এতিয়াতো আমি দুজন আছোঁ, যেতিয়া তিনিজন হ'মগৈ আমাৰ সন্তান আহিব, সন্তানৰ প্ৰতি কিমান দায়িত্ব বাঢ়িব কোৱাচোন? তুমি নাথাকিলে সন্তানক কোনে চাব? আৰু ল'ৰা ছোৱালীৰ লগততো এনি টাইম লাগি থাকিবই লাগিব। কিমান কাম বাঢ়িব। তেতিয়া কি হ'ব? তুমি জব কৰিবা আৰু ল'ৰা ছোৱালীৰ কি বিলাই হ'ব হা? ল'ৰা ছোৱালী কোনে চাব? কি কথা কৈছা এইবোৰ? নালাগে, তুমি ঘৰত থাকা, একো জব চব কৰিব নালাগে। মোৰ টকাবোৰ কি তোমাৰ নহয় নেকি হা? তোমাৰ এতিয়া ইনকামো বেলেগ হ'ব, মানে মোৰ ইনকামো বেলেগ হ'ব ন? মোৰ টকাখিনিতো তোমাৰে অধিকাৰ ন?
তোমাৰ অবিহনেনো মোৰ আছে কোন? মোৰ টকাখিনি কি তোমাৰ নহয় নেকি? তুমি যে নিজৰ টকা বুলি কৈ আছা, নিজে ইনকাম কৰিব বিচাৰিছা, নিজৰ মতে চলিব বিচাৰিছা, তোমাক জানো মই কিবা কথাত কেতিয়াবা বাধা দি পাইছোঁ কোৱাচোন? একোতেতো বাধা দিয়া নাই, কিবা বিচাৰিলে নিদিয়াকেও থকা নাই। মোৰ টকাখিনিতো তোমাৰেই ন, তুমি কিয় চিন্তা কৰিছা কোৱাচোন? একো দৰকাৰ নাই জব চব কৰিবলৈ, তুমি ঘৰত থাকা, ক'তো যাব নালাগে। সেইটোতো মই মানা কৰা নাই নহয়, সেইটোতো হয় ন। তুমি মোক চব আনিও দিয়া বা তোমাৰ টকাৰ ওপৰত মোৰ অধিকাৰ আছে, মই সেইটো নাই বুলি কোৱা নাই নহয়। মানে নিজৰ কিবা এটা ইনকাম কৰিব বিচাৰোঁ, নিজে নিজৰ ভৰিত থিয় দিব বিচাৰোঁ, সেইটোহে কৈছোঁ। তোমাৰ টকা নাইকিয়া হোৱা নাই বা মই অকণো কষ্টও পোৱা নাই একোতে। বহুত সুখত আছোঁ, মই বহুত আৰামত আছোঁ, কিন্তু মই কিবা এটা কৰিব বিচৰাটোহে তোমাক কৈছোঁ। তুমিনো কিয় মানা কৰিছা বাৰু কোৱাচোন? মই এনেকৈ ভিতৰত সোমাই থাকিব মন নাই, মই জব কৰিবলৈ মন। প্ৰণয়, বুজিবলৈ চেষ্টা কৰাচোন, মোক জবটো কৰিবলৈ দিয়া না। বহুত ধুনীয়া অফাৰ আহিছে, চেলাৰীও বহুত ভাল। নোৱাৰা বুলি কৈছোঁ, নোৱাৰা। তোমাক যি লাগে মই তাকে আনি দিম, যি বিচৰা তাকে আনি দিম। তুমি ক'তো যাব নালাগে, একো জব চব কৰিব নালাগে। কি কথা কৈ আছা তুমি এইবোৰ হা? যিমান চেলাৰীয়ে নহওক, যিমান বেছি চেলাৰীয়ে নহওক, নালাগে কৰিবলৈ। মোৰ যিখিনি চেলাৰী আছে সেইখিনি আমি দুজনে বহুত আৰামত চলি যাব পাৰিম, বুজিছা? আৰু মোৰ গোটেই একাউণ্ট তোমাৰ তাতে আছে, তোমাৰ হাততে থাকে পইচাবোৰ। তুমি তাৰপিছতো আকৌ নিজে কিবা এটা কৰিব বিচৰা হা? কি যে কথাবোৰ কৈ থকা নহয় তুমি। হ'ব দিয়া, বিৰিয়ানী খোৱা সোনকালে। আৰু মই নোৱাৰা বুলি কৈছোঁ, আৰু এইটোৰ ওপৰত মোক একো কথাই নক'বা। তুমি নহ'লে ঘৰখন কোনে চাব এবাৰ ভাবি চাইছানে? নালাগে জব কৰিবলৈ, ঘৰত থাকা, বিন্দাছ ঘৰত থাকা আৰামত, বুজিছাতো? প্ৰণয়, নাই, নোৱাৰা কৈছোঁ, নোৱাৰা বাছ। হ'ব দিয়া, আৰু তুমি যি কোৱা তাকে শুনিম আৰু দিয়া। নকৰোঁ দিয়া, মই ৰিজেক্ট কৰি দিম দিয়া। ভাল ছোৱালী, এতিয়া বিৰিয়ানী খোৱা, গৰম হৈ থাকোঁতে, পিছত ঠাণ্ডা হৈ যাব, ভাল নালাগিব। খোৱা, এতিয়া বহুত টেষ্টি হৈ আছে, খাই লোৱা। দিয়া দিয়া। বা, থেংক ইউ বা। ভাইটি, তইনো মোকো ক'বলৈ বেয়া পাওঁনে হা? বাইৰে যেনেনো কি কামত আহিম কচোন? সেই সামান্য কথাটো তই মোক ক'বলৈ টান পাৱনে? মায়ে ফোন কৰি ক'লে কাৰণেহে। তই মোক ক'লেনো কি ক্ষতিটো হয় কচোন? তই সামান্য পইচা কেইটামানৰ কাৰণে তই ফৰ্ম ফিল-আপটো নকৰিবি হা? আৰু তই চাকৰি পালে মাহঁতৰ কিমান সুবিধা হ'ব কচোন? তই ভালকৈ পঢ়া শুনা কৰি চাকৰি এটা কৰ আকৌ। মই বেয়া নাপাওঁ নহয়, ভালহে পাম। আৰু তাৰ কাৰণে যিমানখিনি সহায় কৰিব লাগে মই কৰিম আকৌ। তই মোক ক'বি কিবা অসুবিধা হ'লে। আৰু মাহঁতক তহঁতক সহায় কৰিব পালে মোৰ ভালহে লাগিব। আৰু তই ক'বলৈ বেয়া পাওঁ মোক। এইবাৰৰ পৰা এনেকৈ লুকুৱাই নথবি, খুলি ক'বি মোক। পইচা দৰকাৰ হ'লে মোক ক'বি, মই দিম নহয়, বুজিছানে নাই? অঁ বা, বুজিছোঁ দে, এইবাৰৰ পৰা ক'ম দে। ক'বলৈ ভাল নালাগে কাৰণেহে তই এতিয়া বিয়া হ'লি, বেলেগ এখন ঘৰলৈ আহিলি। আমাৰ কথানো আৰু কিমান চিন্তা কৰিবি তই? মা দেউতাহঁতৰ কথা, মোৰ কথা এনিটাইম চিন্তা কৰিয়ে থাক, কিমান আমাক সহায় কৰিয়ে থাক দেচোন। সেইবাবেহে ক'বলৈ বেয়া লাগিলে আমাকচোন দিয়ে থাক তই। আৰু ক'বলৈ ভাল নালাগিলে আৰু দেচোন। মোৰ সেইকাৰণে বোলো মই আৰু নপঢ়োৱেই আৰু। ইমান মাহঁতে কষ্ট কৰি মোক পঢ়াই আছে, টকা পইচা কিমান অসুবিধা হয় তইতো জানই। এতিয়া ফৰ্ম ফিল-আপত ইমানখিনি টকা দিব লাগে, সেইবাবে বোলো নপঢ়োঁ আৰু মই। সেইকাৰণেহে কৈছিলোঁ, মায়েতো কেনে যি টি কথা লগাইছে। মই এনেই নপঢ়োঁ বুলি কোৱা নাই নহয়, মাহঁতৰ কষ্ট হয় কাৰণেহে মই নপঢ়োঁ বুলি কৈছিলোঁ। হ'ব দে, বেয়া নাপাবি, এইবাৰ পৰা ক'ম দে। কিনো কথাবোৰ কৈছ? মই আছোৱেই দেখোন। আৰু মই বিয়া হ'লোঁ কি হ'ল? বিয়া হ'লে কি লোকৰ হৈ গ'লোঁ মানে মই হা? তহঁতৰ কাৰণে মানে এতিয়া মই পৰ হৈ গ'লোঁ। আৰু তহঁতৰ কাৰণে নকৰিনো মই কাৰ কাৰণে কৰিম কচোন? আৰু তই পইচাৰ কাৰণে পঢ়াই এৰিবি, সেইটো মই জানো হ'বলৈ দিম কচোন? তই মই শুনিলে কি ক'ম সেইটো এবাৰ নাভাবিলি হা? তই কিয় পঢ়াই এৰিবি? তই ভালকৈ পঢ়, তোৰ ওপৰতে মাহঁতৰ আশা ভৰসা। তই ভালকৈ পঢ়ি শুনি ভাল মানুহ হ, সেইটোৱে লাগে ন? তোক যিমান টকা লাগে মই দিম, তই চিন্তা নকৰিবি। তই পঢ় খালি। এতিয়া এইখিনি টকাৰ কাৰণে তই ক'বলৈ টান পাইছ হা? মায়ে নোকোৱা হয়তো তই পঢ়াই বাদ দিলি হয় পইচাকেইটাৰ কাৰণে হা? নিজৰ বাইৰেজনীক ক'বলৈ টান পাওঁ। কি যে হ'ব নহয়। এইবাৰৰ পৰা চব ক'বি, কিবা দৰকাৰ হ'লে ক'বি মোক, মই দি পঠাম নহয়।
মাহঁতেনো আৰু কিমান কৰিব দেচোন। চাকৰি বাকৰি নাই যেতিয়া মাহঁতে কিমান কষ্ট কৰি আমাক ডাঙৰ কৰিছে, তোক পঢ়াইছে, মোক পঢ়ালে, বিয়া দিলে। এতিয়া যদি মই কিবা এটা কৰিব পাৰোঁ তহঁতৰ কাৰণে, মাহঁতৰ কাৰণে, মোৰ কিমান ভাল লাগিব কচোন। মই সেইকাৰণে কৰিব বিচাৰোঁ তহঁতৰ কাৰণে। আৰু তই নক কি যে হ'ব। হ'ব দে বহ, মই চাহ একাপ বনাই আনোগৈ, চাহ অকণ খাই যা। নাই নাই বা, নাখাওঁ, মই চাহ তাহ নাখাওঁ। জলপানখিনি খোৱালিয়ে, জলপানখিনিয়ে পেট ভৰিয়ে গ'ল মোৰ। মই যাওঁগৈ দে, পঢ়িবলগীয়াও আছে নহয়, পৰীক্ষাও পালেহি। ফৰ্ম ফিল আপৰ পইচাখিনি আজিয়ে জমা দিমগৈ। জমা দি পৰীক্ষাৰ কাৰণে পঢ়োঁগৈ তেন্তে। মই ভাবিছিলোঁ বাদেই দিম আৰু পঢ়া শুনা। হ'ব দে, এতিয়াৰ পৰা ভালকৈ পঢ়িম দে। মই কিবা এটা কৰি দেখামেই বা। মই যাওঁগৈ দে। পইচাকেইটাৰ কাৰণে থেংক ইউ। কিহৰ কাৰণে থেংক ইউ দি আছা ভাইটি? ভিনদেউ আহি পালেহি আপুনি ডিউটিৰ পৰা। ভালনে আপোনাৰ ভিনদেউ? মোৰ ভালেই দিয়া ভাইটি। তুমি কিমান সময়ত আহি পালা পিছে? কিবা কিবি খালানে নাই? মোৰ অহা সময় হ'ল দিয়ক ভিনদেউ, মই যাবলৈ ওলালোঁ। জলপান খালোঁ। হেৰা শুনিছা, ভাইটিৰো যে কথা আৰু। সি মোক পইচা কেইটামান বিচাৰিবলৈ টান পাইছে জানানে। মায়ে মোক ফোন কৰি ক'লে কাৰণেহে, তাৰ এডমিশ্যনৰ কিবা ফৰ্ম ফিল আপৰ কাৰণে লাগে। সি এতিয়া ফৰ্ম ফিল আপ নকৰি নপঢ়ে আৰু বোলে পইচাকেইটাৰ কাৰণে। আকৌ মই মাতি পঠাই বোলে পইচাকেইটা দিছোঁ। কি যে হ'ব নহয়। মই বাইকজনী থাকোঁতে আৰু সিনো সেইটো কথা চিন্তা কৰিব লাগেনে বাৰু কোৱাচোন। সেইটো কথা ক'বলৈও সি মোক টান পাইছে জানানে। মায়ে নোকোৱা হৈ আজি সি পঢ়া বাদেই দিলে হয় মানে। থেংক ইউ বা। হ'ব দে, থেংক ইউ ক'ব নালাগে। যা সোনকালে টকাখিনি জমা দি পেলাই পঢ়াত বহগৈ যা, পৰীক্ষা ভালকৈ দিবি। হ'ব বা, মই যাওঁগৈ এতিয়া। যা ভিনদেউ যাওঁ মই। থেংক ইউ বা। হ'ব দে যা, ভালকৈ যাবি। হ'ব বা। কি যে হ'ব। টকা কাৰোবাৰ আৰু থেংক ইউ দিয়ে কাৰোবাক। মানে কি ক'ব বিচাৰিছা তুমি? মানে কি বুজা নাই নেকি? মানে কি কৈছোঁ? মই টকা উপাৰ্জন কৰিছোঁ ইমান কষ্ট কৰি, দুখে ভাগৰে দিনে ৰাতিয়ে, আৰু তুমি যাকে তাকে দি থাকিবা আৰু থেংক ইউ দিব তোমাক? তোমাৰ টকা বুলি ভাবিছে নেকি সি? তুমি কষ্ট কৰি উপাৰ্জন কৰিছা বুলি ভাবিছে নেকি? মই কষ্ট কৰি উপাৰ্জন কৰা টকা আৰু তুমি এনেকৈ আজে বাজে কৰি উৰাই থাকিবা? কি কথা কৈছা তুমি এইবোৰ? মই কি আজে বাজে খৰচ কৰিলোঁ? মই মোৰ ভাইটিক দিছোঁ। মোৰ পৰিয়ালটোক কিবা এটা দিয়াটো মই কি দিব নোৱাৰোঁ নেকি? এতিয়া মানে তোমাৰ টকা হৈ গ'ল নহয় জানো? তোমাৰ টকাত কি মোৰ অধিকাৰেই নাইকিয়া হ'ল এতিয়া? মই নিজৰ মতে কি একো এটা কৰিবই নোৱাৰোঁ নেকি? তোমাক মই একো কৰাত বাধা দিয়া নাই। তুমি তোমাৰ কাৰণে যি কৰা কৰি থাকা। মইতো তোমাক কেতিয়াও কোৱা নাই খৰচ নকৰিবা বুলি। তুমি যি মন যায় তাকে লৈছা, যি কৰিব মন যায় তাকে কৰিছা, যি খাব মন কৰিছে তাকে খাইছা। মই কেতিয়াবা বাধা দিছোঁনে? নাই দিয়া। তোমাৰ কাৰণে তুমি খৰচ কৰা, যিমান পাৰা খৰচ কৰা, মই একো নকওঁ। কিন্তু তুমি যাকে তাকে পইচাবোৰ বিলাই থাকিব নোৱাৰা নহয়। মই কষ্ট কৰি উপাৰ্জনহে কৰোঁ, এনেই নাহে নহয়। মোৰ টকাৰ গছ লাগি আছে নেকি? তুমি যাকে তাকে বিলাই থাকিবা? কি দৰকাৰ তুমি ইমানখিনি টকা দিয়াৰ? প্ৰণয়, অলপ কথাবোৰ ভালকৈ ক'বাচোন। মই যাকে তাকে কাক দিলোঁনো? মই কোন যাকে তাকে দিলোঁ? মই নিজৰ ভাইটিকহে দিছোঁ, তাৰ পৰীক্ষাৰ কাৰণে দিছোঁ। আৰু মোৰ মা পাপাহঁতে মোক সৰুৰ পৰা কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। মই এতিয়া তেওঁলোকক এটা সহায় কৰি দিব নোৱাৰোঁনে? এতিয়া মানে তোমাৰ টকা হৈ গ'ল নহয় জানো? সঁচাকৈ এইটো দিনৰ কাৰণে মই চাকৰি কৰিম বুলি কৈছিলোঁ বুজিছা। কিন্তু তুমি মোক কৰিবলৈ নিদিলা। মই ভাইটিক টকাকেইটা দিয়াৰ কাৰণে বেয়া পাইছা, মই সেইকেইটা টকা খৰচ কৰাৰ কাৰণে বেয়া পাইছা তুমি। কিন্তু মই যে তোমাৰ কিমান টকা বচাই আছোঁ সেইটো তোমাৰ অনুভৱ নহয়? মই যে দিনে ৰাতিয়ে তোমাৰ কাৰণে ইমান বেলেগ বেলেগ ধৰণৰ খাদ্য বনাই তোমাৰ আগত দি আছোঁ। তুমি বাহিৰত খোৱা কষ্ট বা বাহিৰত খাবলগীয়া হোৱা নাই। বাহিৰত পইচা নালাগিলে হয় ভাত খোৱা হয়। ঘৰত আহিছে ইমানকৈ খাব পাৰিছা, ইমান ধুনীয়াকৈ বহি বহি ওচৰত আহি জতাই দিওঁহি। এইবোৰ ক'ত গ'ল? কাপোৰ ধোৱা মানুহক টকা দিব নালাগে, কাপোৰ ইস্ত্ৰি কৰা মানুহক টকা দিব নালাগে, ঘৰ চাফা কৰা মানুহক টকা দিব নালাগে, ভাত বনোৱা মানুহক টকা দিব নালাগে। গোটেই কামবোৰতো মই অকলে কৰোঁ। তুমিতো কাম কৰা মানুহ এজনী ৰাখা হয় কিমান টকা দিব লাগিলে হয় তুমি ভাবি চাইছানে? মইতো তোমাৰ কাম কৰা মানুহে হৈ গ'লোঁ। কিন্তু মোৰ কিবা চাকৰি চেলাৰী আছেনে এইটোৰ? মই কিবা দৰমহা পাওঁ নে ছুটি পাওঁ? মোৰতো কোনো ছুটিও নাই, দৰমহাও নাই। তোমাৰ সেইটো কথা মাথাত নোসোমালে। কিন্তু মই ভাইটিক টকাকেইটা দিওঁতে তুমি মোক এনেকৈ ক'লা। তোমাৰ
তোমাৰ ঘৰখন চম্ভালিবৰ কাৰণে, তোমাক চম্ভালিবৰ কাৰণে, তোমাৰ ল'ৰা ছোৱালী চম্ভালিবৰ কাৰণে মই বাহিৰত ওলাই গৈ চাকৰি কৰিব নোৱাৰোঁ। মই নিজকে ছেক্ৰিফাইচ কৰিছোঁ এইবোৰ পৰিৱেশৰ লগত। এনি টাইম ভিতৰত সোমাই থকা, এনি টাইম ঘৰৰ কামবোৰ কৰি থকা, কিমান কষ্ট কৰে সেইটো এজনী হাউচ ৱাইফেহে জানে। তোমালোকে কি বুজি পাবা? তুমি দুদিন ঘৰত সোমাই থকাচোন, থাকিব পাৰানে মই চাওঁ? নোৱাৰা। কিন্তু আমি ল'ৰা ছোৱালীৰ কাৰণে, ঘৰখনৰ কাৰণে আমি এইখিনি কৰিব পাৰোঁ। কিন্তু নাই, এতিয়াৰ পৰা আৰু নহ'ব প্ৰণয়। মই এবাৰ ভুল কৰিলোঁ তোমাৰ কথা মতে, কিন্তু এইবাৰৰ পৰা নহ'ব। তুমি প্ৰত্যেকবাৰেই মোক হিচাপ বিচৰা, প্ৰত্যেকবাৰেই তুমি টকাৰ কাৰণে এনেকৈ কথা শুনোৱা। মোৰ তোমাৰ টকাৰ ওপৰত আচলতে অধিকাৰেই নাই, বুজিছা? তুমি মোক টকা দিয়া, নিদিয়া নহয়, টকা দিয়া, কিন্তু তাৰ সকলোবোৰ হিচাপ মই তোমাক দিব লাগিব। মই ক'ত খৰচ কৰিলোঁ, ক'ত কিমান কাক দিলোঁ, ক'ত কি কৰিলোঁ, চব হিচাপ তোমাক দিব লাগিব। আৰু যদিও কওঁৱেই মইতো লুকুৱাই খৰচ নকৰোঁ, কিন্তু কোৱাৰ পিছতো তোমাৰ পৰা এনেকুৱা ব্যৱহাৰ শুনো। মোৰ যদি মা দেউতাক, মই পৰিয়ালটোক মই কিবা এটা দি সহায় কৰিব নোৱাৰোঁ তোমাৰ টকাৰে, তে তোমাৰ টকা মোৰ কেনেকৈ হ'ল কোৱাচোন? মই নিজে ইনকাম কৰিম। সেইকাৰণে এইবাৰৰ পৰা আৰু মোক বাধা নিদিবা। এইবাৰৰ পৰা শুনা, ঘৰৰ সকলোবোৰ কাম দুইটাই ভগাই কৰিম। তুমি আধা কৰিবা, মই আধা কৰিম। মই চাকৰি কৰি আহি আকৌ গোটেই ঘৰৰ কাম কৰিম বুলি আশা নকৰিবা। মই নিজে ইনকামো কৰিম আৰু ঘৰৰ আধা খৰচ মই দিম, বুজিলাতো? চ' ঘৰৰ কামো তুমি আধা কৰিব লাগিব। আৰু এইটো মোৰ ফাইনেল কথা, মই জব কৰিম। এটা অফাৰটো মই ৰিজেক্ট কৰি দিলোঁ। আৰু এনেকুৱা কাম নকৰোঁ, এনেকুৱা ভুল নকৰোঁ। ময়ো পঢ়িছোঁ, মোৰো পঢ়া শুনা আছে, মোৰো জব কৰাৰ কোৱালিফিকেশ্যন আছে। মই কিয় নকৰিম? এনেকৈ ভিতৰত সোমাই থাকি তোমাৰ টকাৰ মই হিচাপ দি থাকিম, ক'ত খৰচ কৰিলোঁ, কি কৰিলোঁ, নিজৰ মতে একো এটা কৰিব নোৱাৰোঁ মই? হা, নহ'ব প্ৰণয়, এইবাৰৰ পৰা নহ'ব। মই জব কৰিম, বুজিলাতো? কি তুমি জব কৰিবা? নোৱাৰা বুলি কৈছোতো, নোৱাৰা। প্ৰণয়, আৰু তুমি মোক বাধা দিব নোৱাৰা। এবাৰ মই এইটো ভুল কৰিলোঁ, আৰু নকৰোঁ। মই জব কৰিমেই, মই নিজৰ ভৰিত নিজে থিয় দিমেই। তোমাৰ টকা বেলেগ, মোৰ টকাও বেলেগ। বুজি পাই গ'লোঁ, মই তোমাৰ কথাতে বুজি পাই গ'লোঁ প্ৰণয়, আৰু মোক বাধা নিদিবা। ময়ো বিচাৰোঁ মই নিজৰ মতে কিবা এটা খৰচ কৰিবলৈ, নিজৰ মতে কিবা এটা কাৰোবাক দিবলৈ। মই কি নিবিচাৰোঁ নেকি? কিন্তু তোমাৰ পৰা মই সেইখিনি সুবিধা নাপাওঁ। তোমাক সকলোবোৰ হিচাপ দিব লাগে, কিন্তু মোৰ নিজৰ টকা হ'লেতো তোমাক চাগে হিচাপ দিবলগীয়া নহয়। তোমাকতো মই কোনোদিন হিচাপ নিবিচাৰোঁ ক'ত কিমান খৰচ কৰিলা বুলি। তোমাৰ নিজৰ টকা, তুমি যিকেইটা বাচে সেইকেইটাহে মোক দিয়া। বাকীখিনিতো তুমি ক'ত খৰচ কৰা, পাৰ্টি কৰা, কিবা কৰা, মইতো কেতিয়াও তোমাক বাধা দিয়া নাই বা কেতিয়াও তোমাক সোধা নাই। আৰু সেইবাবে ময়ো জব কৰিম, ময়ো নিজে নিজৰ টকা মই য'ত মন যায় খৰচ কৰিম। ঘৰখনত মই নিদিয়াকৈ নাথাকোঁ, ঘৰখনৰ আধা খৰচ মই উঠাম, তুমি চিন্তা কৰিব নালাগে। আৰু ঘৰৰ কামবোৰো দুইটাই সমানে কৰিম। তুমিও কৰিব লাগিব, ময়ো কৰিম, বুজিলাতো? প্ৰণীতা, হ'ব, আৰু মোক একো কথাই কৈ নাথাকিবা তুমি। ডেটছ ফাইনেল। মই জব কৰিম বুলি কৈছোঁ, কৰিমেই, আৰু মোক বাধা দিব নোৱাৰা তুমি।